Good afternoon. আমি আজি আপোনালোকৰ ওচৰত বিজয়নগৰ আৰু বামুণী সাম্ৰাজ্যৰ বিষয়ে কিছু আলোচনা কৰিম দক্ষিণৰ ৰাজ্য তাৰ আগতে দক্ষিণ ভাৰতৰ বিষয়ে আমি কিছু ভৌগোলিক পৰিস্থিতিৰ বিষয়ে আমি কিছু কথা গম পাব লাগিব প্ৰথমতে আমি জানিব পাৰো যে দক্ষিণ ভাৰতৰ ভৌগোলিক পৰিৱেশে দক্ষিণ ভাৰতত যথেষ্টখিনি প্ৰভাৱ বিস্তাৰ কৰিছিল তাতে আপোনাৰ আমি দক্ষিণ ভাৰতত কৃষ্ণা গোদাবৰী ডেল্টা কাবেৰী বেচিন তুন্দ্ৰাভোগা ডোব কনকন ৰিজন আদিৰ ভৌগোলিক অৱস্থানে দক্ষিণৰ ৰাজ্যসমূহৰ ৰাজনীতি নিৰ্ধাৰণ কৰাত যথেষ্টখিনি অৰিহণা যোগাইছিল বিশেষকৈ দক্ষিণৰ মুছলমান ৰাজ্য বামনী আৰু হিন্দু ৰাজ্য বিজয়নগৰৰ মাজত এই ভৌগোলিক পৰিস্থিতিবিলাকৰ পৰিৱেশৰ বাবে যথেষ্টখিনি যুঁজ-বাগৰ চলিছিল যদিও দুয়োখন ৰাজ্য ধৰ্ম বেলেগ বেলেগ ধৰ্মৰ আছিল এই দুখন ধৰ্ম ৰাজ্যৰ মাজত কোনো ধৰণৰ ধৰ্মীয় কাৰণ যুদ্ধ হোৱা নাছিল খালি ভৌগোলিক পৰিৱেশৰ কাৰণেহে তেওঁলোকৰ বাদ বিবাদ চলি আছিল আমি জানো যে এখন দেশৰ ভৌগোলিক পৰিৱেশে ইয়াৰ ৰাজনীতি অৰ্থনীতি সমাজনীতি আদি বাণিজ্য আদি যথেষ্টখিনি প্ৰভাৱ বিস্তাৰ কৰে কিছুমান গুৰুত্বপূৰ্ণ বৈশিষ্ট্যই দক্ষিণ ভাৰত আৰু দক্ষিণাত্যৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিছিলে প্ৰকৃততে নৰ্মদা নদীৰ দক্ষিণ ফালে অৱস্থিত যিখিনি ঠাই অঞ্চল আছে সেই ঠাইখিনিকে দক্ষিণ ভাৰত বুলি কোৱা হয় কিন্তু কাৰ্যত দক্ষিণ ভাৰত আৰু দক্ষিণাত্য নামেৰে দুটা ভাগত বিভক্ত আছিল দক্ষিণাত্য বুলি ক'বলৈ গ'লে আমি সাধাৰণতে নৰ্মদা নদী মহানদী পেন্নাৰ নদী নীলগিৰি পাহাৰ কংকন ইষ্টাৰ্ণ ঘাট আদি অঞ্চলৰে আৱৰি থকা অঞ্চলটোকে আমি বুজিব পাৰো তেনেদৰে আমি আৰু সেইকাৰণে দক্ষিণাত্য বা ডেকান যথেষ্টখিনি ভৌগোলিকভাৱে যথেষ্টখিনি গুৰুত্বপূৰ্ণ বা ৰাজনৈতিকভাৱেও যথেষ্টখিনি গুৰুত্বপূৰ্ণ ঠাই আছিল কিন্তু কিছু ভিন্নতাৰ সৈতে গোৱা আছিল বামুণী আৰু বিজয়নগৰ ৰাজ্যৰ সীমা ইয়াত অৱস্থিত ব্লেক সইল যথেষ্ট উৰ্বৰ আছিল যাৰ বাবে প্ৰায়ে মালুৱা আৰু বামুণীৰ মাজত যুদ্ধ হৈছিল তাৰ উপৰিও কৃষ্ণা গোদাবৰী ডেল্টা বিখ্যাত আছিল কটন খেতিৰ বাবে তেলেংগানাত ট্যাঙ্ক ইৰিগেশ্যনৰ কাৰণে বিখ্যাত আছিল কৃষ্ণা নদীৰ উপত্যকাত কাৰ্নুল ৰক অৱস্থিত আছিল য'ত গোলকুণ্ডাৰ গোলৰ সোণৰ খনি পোৱা গৈছিল ডেকান প্লেটু কৰ্ণাটকৰ মিনাৰেল বাবে বিখ্যাত আছিল এনেদৰে দক্ষিণ ভাৰতৰ দক্ষিণাত্য অঞ্চল বা ডিকান অঞ্চল কিছু বেলেগ আছিল লগতে তাৰপিছত আমি জানিব পাৰো সাউথ ইণ্ডিয়া কোনখিনি ঠাইত কোৱা হৈছিল সাউথ ইণ্ডিয়াৰ ভিতৰতে ডেকান আছিল কিন্তু সাউথ ইণ্ডিয়া এটা বেলেগ এটা পাৰ্ট আছিল কৃষ্ণা গোদাবৰী দক্ষিণ অংশৰ দ্বাৰা দক্ষিণ ভাৰত গঠিত হৈছিল উল্লেখযোগ্যভাৱে কৰমণ্ডল কোষ্ট নাত্ৰাৱতী ৰিভাৰ মালাবাৰ কাবেৰী নদী আদি ইয়াত অৱস্থিত আছিল কৃষ্ণা আৰু তুন্দ্ৰাভঙ্গা নদীৰ অৱবাহিকা অঞ্চলতেই বিজয়নগৰ আৰু বামুণী ৰাজ্যৰ বিবাদৰ মেইন কেন্দ্ৰ আছিল এই নদীৰ উত্তৰ পাৰে বামুণী আৰু দক্ষিণ পাৰে বিজয়নগৰ ৰাজ্য অৱস্থিত আছিল প্ৰকৃততে দক্ষিণ ভাৰতৰ ৰাজনীতিত অৰ্থনীতি তথা সমাজনীতি তামিল উত্তৰাঞ্চলৰ পৰা অহা তামিল পপুলেশ্যনে জনসংখ্যাই যথেষ্টখিনি অৰিহণা যোগাইছিল ইয়াৰ মাটি শুকান আছিল আৰু তাৰ ফলত ইয়াত ট্যাঙ্ক ইৰিগেশ্যনৰ ব্যৱস্থা কৰিব লগা হৈছিল আৰু ইয়াতে দক্ষিণ ভাৰতৰ অৰ্থনীতিত যথেষ্টখিনি গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল তুলনামূলকভাৱে কম উৎপাদন কম ৰেহাই আদি ব্যৱস্থা এক ধৰণৰ নতুন মানে কেপিটেলিষ্ট সিস্টেমৰ সৃষ্টি কৰিছিল এইখিনিয়ে আছিল দক্ষিণ ভাৰতৰ ভৌগোলিক পৰিৱেশে দিয়া কিছু বিৱৰণ ইয়াৰ পিছত আমি আহিম এতিয়া বিজয়নগৰ আমাৰ মূল বিষয় বিজয়নগৰ আৰু বামুণীৰ ৰাজ্যৰ বিষয়ে বিজয়নগৰ আৰু বামুণী ৰাজ্য প্ৰথম অৱস্থাত আমি জানিব পাৰো যে দিল্লী সুলতান আমি ইয়াৰ আগৰ যিটো মই ক্লাছ আপোনালোকৰ ওচৰত দাঙি ধৰিছিলো সেই ক্লাছত আমি গম পাইছিলো যে দিল্লী সুলতানেটৰ বিষয়ে আমি কিছু কথা আলোচনা কৰিছিলো এতিয়া দিল্লী সুলতানৰ ভাঙনৰ সময়ত পতনৰ সময়ত দক্ষিণ ভাৰতত এখন হিন্দু ৰাজ্য বিজয়নগৰ আৰু এখন মুছলমান ৰাজ্য বামুণী ৰাজ্য উত্থান ঘটিছিল আৰু ইয়াৰ কেনেদৰে উত্থান ঘটিছিল ইয়াৰ শাসন প্ৰণালী কেনেকুৱা আছিল এইবিলাক বিষয়ে আমি আজি আলোচনা কৰিম দিল্লী সুলতানসকলৰ আক্ৰমণৰ ফলত দক্ষিণাত্যত বা দক্ষিণ ভাৰতত যিবোৰ হিন্দু ৰাজ্য আছিল সেই ৰাজ্যবোৰ বিশেষকৈ পাণ্ড্য হয়সাল কাকতীয় যাদৱসকল দিল্লীৰ নিয়ন্ত্ৰণলৈ আহি গৈছিল অধীনস্থ হৈছিল আৰু ইয়াৰ সুযোগ লৈ 14th centuryত বামুণী আৰু বিজয়নগৰ
বিজয়নগৰ ৰাজ্যৰ উত্থানৰ সম্প্ৰসাৰণ ঘটিছিল দিল্লীৰ চুলতানসকলৰ পতনৰ সুযোগ লৈ বিজয়নগৰ আৰু বামুণী ৰাজ্যৰ উত্থান ঘটিছিল বিজয়নগৰ ৰাজ্যই ভাৰতৰ ইতিহাসত এখন অতি গুৰুত্বপূৰ্ণ বা উল্লেখযোগ্য স্থান অধিকাৰ কৰি আছে কিয়নো 14th century তুন্দাভঙ্গা আৰু কৃষ্ণা নদীৰ দক্ষিণ অঞ্চলত বিজয়নগৰ নামৰ এখন হিন্দু ৰাজ্যৰ উত্থান হৈছিল যিটো সময়ত প্ৰায় সমগ্ৰ ভাৰতবৰ্ষই দিল্লীৰ চুলতানী বা মুছলমান শাসনৰ অধীনত আছিল সেইখিনি সময়ত দক্ষিণ ভাৰতত এনেকুৱা কঠিন সময় দক্ষিণ ভাৰতৰ এখন হিন্দু ৰাজ্যৰ উত্থান ভাৰত বুৰঞ্জীত এটা অতি উল্লেখযোগ্য ঘটনা বুলি ক'ব পাৰি বিজয়নগৰৰ অৰ্থ হৈছে চিটি অফ জয় ইয়াক শান্তি বুলিও জনা যায় 18th centuryত কৰ্নেল মেকেঞ্জিয়ে এই ৰাজ্যখনৰ ধ্বংসাৱশেষ আৱিষ্কাৰ কৰাৰ লগে লগে বহুত কথা আমি জানিব পাৰো আৰু লগতে বিজয়নগৰ ভ্ৰমণকাৰী পাৰস্যৰ পৰ্যটক আব্দুল ৰাজাক ফিৰিস্তা ইটালীৰ নিকোলা কান্তি পৰ্তুগীজ ডমিংগো পিয়েছ নুনিজ ৰাছিয়াৰ নিকটিন আদি ভ্ৰমণকাৰীসকলৰ পৰা আমি সেইখিনি সময়ৰ বিজয়নগৰৰ বিষয়ে বা হাম্পিৰ বিষয়ে যথেষ্টখিনি কথা জানিব পাৰো লগে লগে সমসাময়িক বিভিন্ন ভাষাৰ সাহিত্যৰাজিও বিজয়নগৰৰ সম্পৰ্কে আমাক যথেষ্টখিনি কথা জানিবলৈ দিয়ে আনকি বিজয়নগৰৰ সম্ৰাট বিশিষ্ট ৰজা শাসক কৃষ্ণদেৱৰায়ৰ নিজস্ব মুক্তালয়দা নামৰ যিখন কাব্যপুথি আছিলে সেই পুথিখনৰ পৰা আমি বিজয়নগৰৰ বিষয়ে যথেষ্টখিনি কথা জানিব পাৰো বিজয়নগৰ ৰাজ্যৰ প্ৰতিষ্ঠা কৰি 1336ত হৰিহৰ আৰু বুক্ষ নামৰ দুজন ভাই ককাই স্থাপন কৰিছিল তেওঁলোক আছিল বিজয়নগৰ তেওঁলোক আছিল কাকতীয় তেওঁলোক আছিল যাদৱ বংশৰ শেষ ৰজা সংগমৰ পুত্ৰ আৰু এই দুজন এই পুত্ৰদ্বয়ে প্ৰথম অৱস্থাত ৱাৰেংগলৰ কাকতীয় শাসকৰ অধীনত কাম কৰিছিল যেতিয়া দিল্লী চুলতানে ৱাৰেংগলখন আক্ৰমণ কৰি দখল কৰিছিল সেইখিনি সময়ত এওঁলোকো দিল্লী চুলতানৰ অধীনলৈ গুচি যাব লগা হৈছিল এওঁলোকক ইছলাম ধৰ্মত দীক্ষিত কৰি চুলতানী শাসন ব্যৱস্থাৰ কিছু অংশ দায়িত্ব তেওঁলোকক দিয়া হৈছিল কিন্তু পৰৱৰ্তী কালত হিন্দু পণ্ডিত বা এজন হিন্দু ব্ৰাহ্মণ পণ্ডিত বিদ্যাৰায়ণে হস্তক্ষেপত হৰিহৰ আৰু বুক্কই পুনৰাই হিন্দু শুদ্ধিকৰণ কৰি নিজকে শুদ্ধিকৰণ কৰি হিন্দু ধৰ্মলৈ ঘূৰি আহিছিল আৰু নিজে বিজয়নগৰ নামৰ এখন ৰাজ্য স্থাপন কৰি স্বাধীনতা ঘোষণা কৰিছিল 1336ত বিজয়নগৰত প্ৰধানকৈ 4টা ৰাজবংশই ৰাজত্ব কৰিছিল প্ৰথমটো আছিল সংগম তুলুভ সংগম প্ৰথমতে তাৰপিছত চুলুভ 3 নম্বৰ হৈছে তুলুভ আৰু 4 নম্বৰ হৈছে আৰবিদু বংশ সংগম বংশ যাদৱ বংশৰ শেষ ৰজা সংগমৰ পুত্ৰদ্বয় হৰিহৰ আৰু বুক্কই স্থাপন কৰা এই ৰাজবংশটোক সংগম বংশ বুলি কোৱা হৈছিল তাৰ পিছত আছিল ফুলুভ বংশ স্থাপন কৰিছিল চন্দ্ৰগিৰিৰ নেতা নৰসিংহই তেওঁ সংগম বংশৰ শেষ ৰজা দ্বিতীয় বিৰুপক্ষৰ পৰা এই ৰাজ্যখন কাঢ়ি লৈছিল আৰু ফুলুভ বুলি এটা নতুন ৰাজবংশ প্ৰতিষ্ঠা কৰিছিল 3 নম্বৰ বংশটো আছিল তুলুভ বংশ ফুলুভ বংশৰ সেনাধ্যক্ষ বংশৰ পিছত তুলুভ বংশটো দক্ষিণ বিজয়নগৰত শাসন আৰম্ভ কৰিছিল সেনাধ্যক্ষ বীৰ নৰসিংহই স্থাপন কৰা এই বংশটোক তুলুভ বংশ বুলি কোৱা হয় এই বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল কৃষ্ণদেৱ ৰায় আৰু তেওঁ গোটেই সৰ্বভাৰতৰ ভিতৰতে এজন সৰ্বশ্ৰেষ্ঠ সেই সময়ৰ এজন সৰ্বশ্ৰেষ্ঠ শাসক বা সম্ৰাট আছিল বুলি ক'ব পাৰি এই ৰাজত্বকালত বিজয়নগৰৰ সীমা বহু দূৰলৈ বিস্তৃত হৈ গৈছিল তেওঁ মহীশূৰৰ ৰায়চুৰ উদয়গিৰি গুলবাৰ্গ উৰিষ্যা আদি বিভিন্ন ঠাই জয় কৰিছিল আৰু তেওঁ নিজে এজন বীৰ যোদ্ধা এজন দক্ষ শাসক হোৱাৰ উপৰিও এজন বিদ্বান কবি প্ৰজাহিতৈষী শিল্প সাহিত্যৰ পৃষ্ঠপোষক হিচাপেও তেওঁ যথেষ্টখিনি গুৰুত্ব আছিল তেওঁ নিজে নিজৰ এখন কবিতা পুথি আছিলে আমুক্ত মাল্যদ বুলি তেওঁ ৰচনা কৰিছিল কৃষ্ণদেৱৰায়ৰ ৰাজত্বকালত বাহিৰাগত পৰ্তুগীজ বিলাকে ভাৰতৰ এটা বিশেষ ধৰণৰ শক্তিশালী নৌশক্তিত পৰিণত নৌশক্তি মানে নদী জলশক্তিত পৰিণত হৈছিল আৰু এওঁলোকে গোৱাত বাহৰ পাতি ঘোঁৰাৰ একচেটিয়া ব্যৱসায় আৰম্ভ কৰিছিল কৃষ্ণদেৱৰায়ে এওঁলোকৰ লগত সুসম্পৰ্ক গঢ়ি তুলিছিল পৰ্তুগীজৰ গভৰ্ণৰ বা ভাইচৰয় আলবুকাৰৰ অনুৰোধ মৰ্মে কৃষ্ণদেৱৰায়ে ভূটালত এটা দুৰ্গ সাজিবলৈ অনুমতি প্ৰদান কৰিছিল আনকি পৰ্তুগীজ সৈন্যবাহিনী কৃষ্ণদেৱৰায়ে নিজৰ সৈন্যবাহিনীটো স্থান দিছিল কিন্তু কৃষ্ণদেৱৰায়ৰ মৃত্যুৰ পিছত লাহে লাহে বিজয়নগৰৰ
শাসন ব্যৱস্থাত কিছু বেমেজালি সৃষ্টি হৈছিল কাৰণ উত্তৰাধিকাৰীসকল দুৰ্বল অকৰ্মণ্য আছিল আৰু যাৰ ফলত আভ্যন্তৰীণ বিদ্ৰোহে দেখা দিবলৈ আৰম্ভ কৰিছিল আৰু ইয়াৰ কাৰণে বাহিৰাগত শক্তি তথা আক্ৰমণকাৰীসকলে বিজয়নগৰৰ ভিতৰুৱা বেমেজালিৰ সুযোগ লৈ আক্ৰমণ কৰিবলৈ আৰম্ভ কৰিছিল ইয়াৰ পিছত তুলুভ বংশৰ দিনতেই বিখ্যাত তালিকোটৰ যুদ্ধ 1565ত আৰম্ভ হৈছিল তালিকোটৰ যুদ্ধ আছিলে মধ্যযুগৰ ভাৰতবৰ্ষৰ এখন অতি গুৰুত্বপূৰ্ণ যুদ্ধ বুলি ক'ব পাৰি কিয়নো এই যুদ্ধখন মেইনলি বিশেষকৈ হিন্দু আৰু মুছলমান ৰাজ্যৰ মাজত ধৰ্মৰ কাৰণে নহয় কিন্তু ক্ষমতা বিস্তাৰৰ কাৰণে বা প্ৰাধান্য বিস্তাৰৰ কাৰণে এখন যুদ্ধ বুলি ক'ব পাৰি যেহেতু বামনী আৰু বিজয়নগৰৰ জন্মলগ্নৰে পৰাই বাদ বিবাদ চলিয়ে আছিল এই বাদ বিবাদৰ ওৰ পেলাবলৈ বামনী ৰাজ্যৰ ভাঙনৰ সুবিধা লৈ এই বাদ বিবাদৰ অন্ত পেলাবলৈ সদাশিৱ ৰায়ৰ মন্ত্ৰী ৰামৰায়ে এক অভিসন্ধি ৰচনা কৰিছিল তেওঁ বামনী ৰাজ্যৰ ভাঙনমুখী বামনী ৰাজ্যৰ ৰাজ্যবিলাকৰ মাজত বিবাদ লগাই ইয়াৰ বিজয়নগৰৰ লাভ কৰিব বিচাৰিছিল যদিও এই কথাটোৰ এই ষড়যন্ত্ৰৰ ভূ পোৱাত বামনী ৰাজ্যৰ আটাইকেইখন ৰাজ্য একলগ হৈ বিজয়নগৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল আৰু এই যুদ্ধক কোৱা হৈছিল তালিকোটৰ বিখ্যাত যুদ্ধ 1565 আৰু এই যুদ্ধত বিজয়নগৰ শোচনীয় পৰাজয় হৈছিল ৰামৰায়ৰ মৃত্যু হৈছিল আৰু লাহে লাহে বিজয়নগৰ ৰাজ্যখন পতনৰ পিনে আগবাঢ়ি যাবলৈ আৰম্ভ কৰিছিল বিজয়নগৰৰ শেষৰ ৰাজবংশটো আছিল আৰবিদৰ ৰাজবংশ আৰবিদুৰ ৰাজবংশ আৰু এই ৰাজবংশৰ প্ৰতিষ্ঠাতা আছিল তিৰুমল এনেদৰে আমি জানিব পাৰো যে বিজয়নগৰ ৰাজ্য এনেকে ভাঙনমুখী হোৱাৰ পিছতো বিজয়নগৰ ৰাজ্যই বহুত বছৰ ধৰি বৰ্তি আছিল মুঠৰ ওপৰত ক'ব লাগিলে প্ৰায় 300 বছৰ জুৰি বৰ্তি থকা বিজয়নগৰৰ ৰাজ্য সাম্ৰাজ্য বা ৰাজ্যখনৰ পতনৰ কিছুমান কাৰণ আছিল প্ৰথমৰ কাৰণটো আছিল জন্মলগ্নৰে পৰা ভৌগোলিক তথা বাণিজ্যিক তথা ক্ষমতা কেন্দ্ৰিক মানে দ্বন্দ্বৰ কাৰণে বামনী আৰু বিজয়নগৰৰ মাজত আৰম্ভণিৰ পৰাই বাদ বিবাদ চলি আছিল সঘনাই চলি আছিল আৰু 2 নম্বৰতে আছিল কৃষ্ণদেৱ ৰায়ৰ উত্তৰাধিকাৰীসকল মানে ভাল দুৰ্বল আছিল 3 নম্বৰত আছিল সিংহাসনৰ উত্তৰাধিকাৰী লৈ প্ৰশ্নক লৈ পেলা হৈছিল কাজিয়া হৈছিল 4 নম্বৰ হৈছে বিখ্যাত তালিকোটৰ যুদ্ধ আৰু 5 নম্বৰ হৈছে প্ৰাদেশিক শাসনকৰ্তাসকলৰ ওপৰত বিজয়নগৰৰ শাসকৰ দৃঢ় কৰ্তৃত্বৰ অভাৱ আছিল এনেকুৱা কিছুমান কাৰণত বিজয়নগৰ সাম্ৰাজ্যৰ লাহে লাহে পতন আৰম্ভণি হ'বলৈ ধৰিছিল এতিয়া হৈছে বিজয়নগৰ সাম্ৰাজ্যৰ বামনী ৰাজ্যৰ বাহিৰেও বাকী ৰাজ্যবিলাকৰ লগত কেনেকুৱা ধৰণৰ সম্পৰ্ক আছিল কৃষ্ণদেৱ ৰায়ৰ অধীনত আমি জানো সমগ্ৰ সাউদাৰ্ণ পেনিনচুলা বিজয়নগৰ সাম্ৰাজ্যৰ অধীনলৈ আহিছিল লগতে কালিকাট কেমৰিন তাঞ্জোৰ পাট্টুকোটাই মাদুৰাই আদি কিছুমান ঠাইও বিজয়নগৰৰ অধীনস্থ হৈছিল চেৰা পাণ্ডিয়া চোলাসকলতো বিজয়নগৰৰ ভিতৰতে আছিল যদিও এওঁলোক অতি দুৰ্বল আছিল সেইখিনি সময়ত বিজয়নগৰ ৰাজ্যখন বিভিন্ন জাতি উপজাতিৰে গঠিত আছিল আৰু সেই কাৰণে বিজয়নগৰ আছিল আৰু লগতে বিজয়নগৰ ৰাজ্য ডাইৰেক্টলি তুন্দ্ৰাভংগা নদীৰ অঞ্চলত শাসন চলাইছিল ৰাজধানী বামনী আছিল আৰু বামনী ৰাজ্যৰ লগত অনবৰত যুদ্ধ লিপ্ত থাকিবলগীয়া হোৱা হেতুকে বিজয়নগৰ সীমা প্ৰায়ে সলনি হৈ আছিল বিজয়নগৰৰ সীমা একে হৈ থকা নাছিল তাৰপিছত আমি জানিব পাৰো ৰিলিজিয়ন পলিটিক্স বা কেনে ৰাজনীতি বা ধৰ্ম বিজয়নগৰৰ শাসনৰ সময়ত কেনেকুৱা ধৰণৰ আছিল বিজয়নগৰ সাম্ৰাজ্যত ধৰ্ম যথেষ্টখিনি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছিল ধৰ্ম আৰু ধৰ্মীয় অনুষ্ঠানসমূহৰ ৰাজ্যৰ ৰাজনীতি অৰ্থনীতি সমাজনীতি ওপৰত গভীৰভাৱে প্ৰভাৱ বিস্তাৰ কৰিছিল যদিও শাসকসকল উদাৰ আছিল যদিও বিজয়নগৰ সাম্ৰাজ্যৰ ৰজাসকলে ধৰ্মীয় অনুশাসন অনুসৰি ৰাজ্য শাসন কৰিছিল ইয়াৰ শাসকসকল উদাৰ আছিল আৰু এই ৰজাসকল উদাৰ আছিল আৰু ধৰ্মৰ ক্ষেত্ৰত তেওঁলোকে কোনো ধৰণৰ গোড়ামি কৰা নাছিল তেওঁলোকে ধৰ্মৰ ক্ষেত্ৰত সহিষ্ণু আছিল প্ৰত্যেক ধৰ্মৰ লোকে নিজ পদ্ধতিৰে ভগৱানক পূজা উপাসনা কৰিব পাৰিছিল সত্য আৰু ন্যায়ৰ ভিত্তিত শাসন পৰিচালনা কৰাটো আছিল ৰাজধৰ্ম ৰাজ্যখনত এক পবিত্ৰ বাতাবৰণ সৃষ্টি কৰাটো ৰজাৰ কৰ্তব্য আছিল
প্ৰধানকৈ ৰজা হিন্দু আছিল আৰু লগতে প্ৰথমতে শৈৱ তাৰ পিছত তেওঁলোকে বৈষ্ণৱ ধৰ্মও গ্ৰহণ কৰিছিল এনে নহয় একমাত্ৰ তেওঁলোকে যে কেৱল মাত্ৰ মুছলমান ৰাজ্য বামুণীৰ লগতে যুদ্ধ বিগ্ৰহ কৰিছিল এনেকুৱা নহয় তেওঁলোকে হিন্দু ৰাজ্য উৰিষ্যাৰ লগত ৰজা গজপতিৰ লগতো সঘনাই যুদ্ধত লিপ্ত হৈছিল আৰু আনকি বিজয়নগৰৰ সেনাবাহিনীত কেতিয়াবা মুছলমান সেনাপতিও আছিল আৰু এই মুছলমান সেনাপতিৰ অধীনত বিজয়নগৰৰ দিগ্বিজয় বা ৰাজ্য বিজয় অভিযান চলি আছিল বিজয়নগৰৰ ৰজাসকল যথেষ্ট ধাৰ্মিক আছিল আৰু তেওঁলোকে ধৰ্মীয় অনুশাসনৰ দ্বাৰা চলাটো ৰাজ্য শাসন কৰাটো ভাল পাইছিল শাসন ব্যৱস্থা তেওঁলোকৰ কেন্দ্ৰীভূত আছিল আৰু আছিল যদিও ৰজাই তেওঁলোকৰ তলতীয়া শাসনকৰ্তাৰ সহায়ত ৰাজ্য শাসন কৰিছিল আৰু ধৰ্মীয় অনুশাসনৰ দ্বাৰা ৰাজ্য শাসন কৰাৰ কাৰণে বিজয়নগৰ সৰ্বসাধাৰণ প্ৰজাৰ লগত শাসকসকলৰ সুসম্পৰ্ক আছিল এইখিনিতে আমি এটা কথা ক'ব পাৰো যে ৰজাৰ ৰিচুৱেল কিংছিপ মানে নীতিগত ধৰ্মীয়ভাৱে মানে ৰজাক সিলেক্ট কৰা গৈছিল মহানৱমী দিব্যা ৰিচুৱেল কিংছিপ বা নীতিগত ৰজা ৰাজ শাসনৰ এটা উল্লেখযোগ্য উদাহৰণ আছিল নগৰখনৰ বিজয়নগৰখনৰ আটাইতকৈ ওখ স্থানত মহানৱমী দিব্যা নামৰ এখন বিশাল আকাৰৰ ৰাজকীয় মঞ্চ আছিল ইয়াৰ লগত জড়িত অনুষ্ঠানসমূহ ধৰ্মীয় অনুষ্ঠান আছিল আৰু হিন্দুসকলে সম্ভৱতঃ শৰৎ মাহত বিশেষকৈ 15 ছেপ্টেম্বৰৰ পৰা 15 অক্টোবৰৰ ভিতৰত প্ৰায় 9 দিন ধৰি এই ধৰ্মীয় অনুষ্ঠানসমূহ পৰিচালনা কৰিছিল এই ধৰ্মীয় অনুষ্ঠানৰ জৰিয়তে ৰজাসকলে শাসকসকলে আড়ম্বৰপূৰ্ণভাৱে আনুষ্ঠানিকভাৱে নিজৰ প্ৰতিপত্তি সাৰ্বভৌমত্ব মান সন্মান আদি প্ৰদৰ্শন কৰিছিল এই অনুষ্ঠানত বামুণসকলেও যদিও অংশগ্ৰহণ কৰিছিল ৰজাসকলৰ গুৰুত্ব বেছি আছিল কিয়নো তেওঁলোকে নিজেই বেছিভাগ ধৰ্মীয় পৰম্পৰা ৰীতি-নীতি নিজ হাতে সম্পন্ন কৰিছিল এতিয়া আমি গম পালো বিজয়নগৰ সাম্ৰাজ্যখন যিহেতু ধৰ্মীয় পৰম্পৰাৰ দ্বাৰা চলিছিল গতিকে ইয়াতে ব্ৰাহ্মণসকলৰো নিশ্চয় কিছু পৰিমাণে গুৰুত্ব আছিল কিন্তু ব্ৰাহ্মণসকল অকল ধৰ্মীয় ক্ষেত্ৰতে গুৰুত্ব নাছিল তেওঁলোকৰ ৰাজনীতি তেওঁলোকে সমাজনীতি অৰ্থনীতি ন্যায়িক আদি সকলো ক্ষেত্ৰতে ব্ৰাহ্মণসকলৰ হস্তক্ষেপ প্ৰয়োজনীয় আছিল তাৰ উপৰি আমি জানিব পাৰো ব্ৰাহ্মণসকলৰ স্থান অতি উচ্চ আছিল আৰু তেওঁলোক অতি উচ্চ সন্মানৰ অধিকাৰী আছিল সেই সময়ৰ বেছিভাগ সামৰিক দুৰ্গই বিশেষকৈ ব্ৰাহ্মণসকলৰ অধীনত নেতৃত্বতে ৰখা হৈছিল আনকি সামৰিক ঘাটিবোৰো বা সামৰিক দুৰ্গবোৰো ব্ৰাহ্মণসকলৰ নেতৃত্বতে সাজিবলৈ মানে অনুমতি প্ৰদান কৰা হৈছিল প্ৰয়োজনত সামৰিক বাহিনীৰ নেতৃত্ব ব্ৰাহ্মণসকলে দিব লগা হৈছিল কিন্তু ইয়াৰ বিনিময়ত ব্ৰাহ্মণসকলক যথেষ্টখিনি সন্মান দিয়া হৈছিল আৰু তেওঁলোকক কিছু সংখ্যক ৰাজহ নিৰ্ধাৰিত চৰকাৰী গাঁও তেওঁলোকক দিয়া হৈছিল এইখিনি সময়ত বেছিভাগ শিক্ষিত ব্ৰাহ্মণে চৰকাৰী পদত বিশেষকৈ এডমিনিষ্ট্ৰেটৰ আৰু একাউণ্টেণ্ট হিচাপে পদবীত তেওঁলোকে কাম কৰিছিল ৰাজসভাখনো বিশেষভাৱে ব্ৰাহ্মণসকলৰ দ্বাৰাই পৰিপূৰ্ণ হৈ আছিল কিন্তু এওঁলোক কোনো ধৰণৰ কুসংস্কাৰপূৰ্ণ অৰ্থডক্স নাছিলে আমি জানিব পাৰো যে হৰিহৰ আৰু বুক্কৰ ৰাজসভাটো বিদ্যাৰায়ণ আৰু তেওঁৰ সম্বন্ধীয় ব্ৰাহ্মণ লোকসকল নিয়োজিত হৈ আছিল তাৰোপৰি দূৰস্থ তামিল ৰাজ্যসমূহ বা গাঁওসমূহ নিয়ন্ত্ৰণ কৰিবলৈ তাত থকা ধৰ্মীয় নেতাসমূহক বা ব্ৰাহ্মণসকলৰ সহায় লোৱা হৈছিল আৰু লগতে ধৰ্মীয় অনুষ্ঠান মন্দিৰবিলাককো যথেষ্ট গুৰুত্ব দিয়া হৈছিল কিয়নো মন্দিৰবোৰ আছিলে বিজয়নগৰৰ শাসন ব্যৱস্থাৰ মূল ভেটি ধৰ্মীয় নেতাসকল ৰজা আৰু সৰ্বসাধাৰণৰ মধ্যস্থতাকাৰী আছিলে যদিও মন্দিৰ বা পূজাস্থলীসমূহ দৈনন্দিন কাৰ্যকলাপসমূহ তাত থকা ধৰ্মীয় নেতাসমূহে পৰিচালনা কৰিব লগা হৈছিল কিন্তু গোচৰ সম্বন্ধীয় বা শাসন সম্বন্ধীয় যিবোৰ গোচৰ আছিল সেইবোৰ শাসকসকলে মীমাংসা কৰিব লাগিছিল আমি জানো 1350 পৰা 1650 লৈ বিজয়নগৰ ৰাজ্যত বহুতো শিৱ আৰু বিষ্ণু মন্দিৰ স্থাপন কৰা হৈছিল যদিও মন্দিৰলৈ দিয়া উপহাৰসমূহ অনুদানসমূহ মেটেৰিয়েল ৰিচোৰ্চ হিচাপেহে দিয়া হৈছিল কিন্তু ই প্ৰকৃততে এক বিশেষ ধৰণৰ কৃষি অৰ্থনীতিত ভিলেজ বা কৃষি অৰ্থনীতিহে আছিল বুলি আমি ক'ব পাৰো ইয়াৰ পিছত আমি চাব পাৰো বিজয়নগৰৰ লোকেল এডমিনিষ্ট্ৰেশ্যন কেনেকুৱা আছিল আমি জানো দক্ষিণ ভাৰতত বহুত পুৰণি আগৰে পৰাই লোকেল সেল্ফ
অটোনমাস কাউন্সিল কিছুমান আছিলে বা তেনেদৰে সেইখিনি সময়তো বিজয়নগৰত চলি আছিলে নাডুজ এইবিলাক নাডুজবোৰ আছে টেৰিটৰিয়েল এছেম্বলিজ সভা আৰু উৰবিলাক আছিলে ভিলেজ এছেম্বলিজ এনেকুৱাবোৰৰ প্ৰাচীন কালৰে পৰা সাউথ ইণ্ডিয়া দক্ষিণ ভাৰতত চলি আছিলে বিজয়নগৰৰ সময়তো এইবোৰৰ কিছু মানে প্ৰভাৱ আছিল যদিও নতুনকৈ আকৌ আমি নায়াকাৰা আৰু আয়াগাৰা সিস্টেম এটা দেখিবলৈ পাওঁ নায়াকাৰা সিস্টেম আছিলে বিজয়নগৰ সাম্ৰাজ্যৰ এটা উল্লেখযোগ্য ব্যৱস্থা আছিল সৈন্যবাহিনীৰ প্ৰধানজনে সাধাৰণতে নায়ক বা অমৰ নায়ক পদবী বা সন্মান লাভ কৰিছিল নায়কতন্ত্ৰৰ বিষয়ে দুজন পৰ্তুগীজ পৰ্যটক ফাৰ্নেও নুনিজ আৰু ডমিংগো পিয়েজে ভালদৰে নিৰীক্ষণ কৰি কৈ থৈ গৈছিল যে কৃষ্ণদেৱৰায় আৰু অচ্যুত ৰায়ৰ দিনত নায়কসকল আছিল মাথোন কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি স্বৰূপে নায়ক পদবীটো সাধাৰণতে ৰাজপৰিয়ালৰ লোককে দিয়া হৈছিল প্ৰদেশ একোখনৰ প্ৰাদেশিক প্ৰশাসনিক সামৰিক ন্যায় বিচাৰ আদি সকলো ক্ষেত্ৰতে নায়কসকলে পৰিচালনা কৰিব লগা হৈছিল আৱশ্যক অনুসৰি তেওঁলোকে ৰজাক সামৰিক শক্তিৰ যোগান ধৰিব লাগিছিল প্ৰদেশসমূহৰ আয় ব্যয়ৰ হিচাপে তেওঁলোকে ৰজাৰ ওচৰত দাখিল কৰিব লাগিছিল নায়কতন্ত্ৰৰ বিজয়নগৰ সাম্ৰাজ্যৰ এটা অতি গুৰুত্বপূৰ্ণ অংগ আছিল য'ত ফিউডেলিজম বা সামন্ততান্ত্ৰিক চৰিত্ৰ ফুটি উঠিছিল আনকি যেতিয়া পিছলৈ কেন্দ্ৰীয় শক্তি দুৰ্বল হৈ গৈছিল কিছুমান নায়কে ক্ষমতাশালী হৈ নিজৰ প্ৰদেশৰ স্বাধীনতাও ঘোষণা কৰিছিল তাৰ পিছত আমি জানিব পাৰো এটা উল্লেখযোগ্য এডমিনিষ্ট্ৰেচন বা শাসন ব্যৱস্থা আছিল আয়াগাৰ সিস্টেম বিশেষকৈ তামিল ৰাজ্যসমূহত চলি থকা গুৰুত্বপূৰ্ণ লোকেল অটোনমাস ইনষ্টিটিউচনসমূহ লাহে লাহে বিলুপ্তিৰ পথত আগবাঢ়ি গৈছিল আৰু তথাপিতো তেতিয়াও বিজয়নগৰত আয়াগাৰ নামৰ এক শ্ৰেণীৰ কৰ্ণাটকত এক শ্ৰেণীৰ শাসন ব্যৱস্থা চলি আছিল আয়াগাৰ হৈছে গাঁও সেৱক বা কৰ্মচাৰীসকলৰ এটা অনুষ্ঠান যিটো এখনৰ কিছুমান লোক বা পৰিয়ালক লৈ গঠিত হৈছিল এই ব্যৱস্থাত হেডমেন বা ৰেড্ডি মানিয়াম বা একাউণ্টেণ্ট ৱাটছমেন বা তালাইয়াৰী আদি পদবী আছিল ইয়াৰ উপৰিও আমি জানিব পাৰো কিছুমান কৰ্মচাৰী যেনে ৱাচাৰমেন প্ৰিষ্ট পোটাৰ ব্লেকস্মিথ কাৰ্পেণ্টাৰ ৱাচাৰমেন আদিও এই আয়াগাৰ সিস্টেমত ইনভলভ হৈ আছিল আৰু এই কামৰ বিনিময়ত তেওঁলোকক গাঁৱৰে মাটিৰ কিছু অংশ তেওঁলোকক দিয়া হৈছিল কেতিয়াবা কেছ পেমেণ্ট বা নগদ ধনো দিয়া হৈছিল এইখিনি কথা আমি গম পাওঁ এইটো এটা গুৰুত্বপূৰ্ণ গাঁও সংগঠন আছিল আৰু ইয়াতে মানে 12জন কৰ্মচাৰীক লৈ এটা ইউনিট গঠন কৰা হৈছিল এতিয়া আছিলে বিজয়নগৰ সাম্ৰাজ্যৰ ল্যান্ড আৰু ইনকাম ৰাইট বা ল্যান্ড কেনেকুৱা আছিলে ইনকাম কেনেকুৱা আছিলে এই বিষয়ে আমি কিছু জানিব লাগিব বিজয়নগৰ ৰাজ্যৰ প্ৰধান আয় আছিল মাটিৰ খাজনা কৰ সংগ্ৰহৰ বাবে এটা নিয়মীয়া বিভাগও আছিল মাটিৰ গুণাগুণ অনুসৰি মাটিক 4 ভাগত ভাগ কৰা হৈছিল 1 নম্বৰত আছিল উৰ্বৰ মাটি 2 নম্বৰ হৈছিল পানী নথকা অনুৰ্বৰ শুকান মাটি 3 নম্বৰ হৈছে ফলমূলৰ বাগিচা থকা মাটি 4 নম্বৰ হৈছে অৰণ্য ভূমি আৰু মাটিৰ গুণ অনুসৰি বেলেগকৈ খাজনা নিৰ্ধাৰণ কৰা হৈছিল সাধাৰণতে ৰাজহৰ পৰিমাণ মাটিৰ পৰা উৎপাদিত সামগ্ৰীৰ 6 ভাগৰ 1 ভাগ আছিল কিন্তু সুবুৰীয়া ৰাজ্য বামুণীৰ লগত অনবৰতে সঘনাই হৈ থকা যুঁজ-বাগৰৰ ফলত এই খাজনা প্ৰায় বৃদ্ধি কৰিবলগীয়া হৈছিল তাৰোপৰি মাটিৰ খাজনাৰ উপৰিও চৰণীয়া পথাৰ বাগিচা বিবাহ বাণিজ্য সম্পত্তি আদিৰ ওপৰত কৰ বহুৱা হৈছিল ইয়াৰ উপৰিও তিনিটা গুৰুত্বপূৰ্ণ ট্ৰেনজিট ডিউটি আছিল এটা স্থলদায়াম মাৰ্গদায়াম আৰু মনুলাদায়াম আছিল তিনি ধৰণৰ এই তিনিটা বহুত গুৰুত্বপূৰ্ণ ডিউজ বা খাজনা আছিল খাজনা সাধাৰণতে নগদ টকা পইচাৰে দিব পাৰিছিল শস্য বা বয়বস্তুৰে দিব পাৰিছিল কিন্তু এই কৰ আদায়ৰ ক্ষেত্ৰত বা খাজনা আদায়ৰ ক্ষেত্ৰত বিজয়নগৰৰ কোনো ধৰণৰ জোৰ-জুলুম কৰা হোৱা নাছিল বুলি আমি জানিব পাৰো মাটিৰ খাজনা হিচাপে ব্ৰাহ্মণ বা মন্দিৰবোৰৰ পৰা অতি কম মাত্ৰাত উৎপাদনৰ 20 ভাগৰ 1 অংশ বা 30 ভাগৰ 1 অংশহে ৰজাক দিব লাগিছিল নগদ ধন বা বয়বস্তুৰে এই খাজনা দিব পাৰিছিল আমি সেই সময়ত সাধাৰণতে তিনি ধৰণৰ ভিলেজৰ কথা জানিব পাৰো প্ৰথমটো আছিল আমাৰা ভিলেজ ভাণ্ডাৰা দাবা আৰু মাইনিয়া এই তিনিবিধ ভিলেজৰ তিনি ধৰণৰ কাম আছিল ভাণ্ডাৰা ফাদাৰ আছিল ক্ৰাউন ভিলেজ বা ৰাজকীয় গাঁও ইয়াৰ ইনকামৰ এটা ভাগ বিজয়নগৰৰ দুৰ্গবিলাকৰ কাৰণে
খৰচ কৰা হৈছিল মান্যবিলাকৰ ইনকাম বিশেষকৈ ৰাজ্যখনৰ ব্ৰাহ্মণ মঠ মন্দিৰ আদিৰ মেইনটেইন বা পৰিচালনা কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল আটাইতকৈ ডাঙৰ ভিলেজ আছিল আমাৰাবিলাক আৰু এইবিলাক অমৰনায়ক বা সেনানায়কসকলৰ জমিনদাৰী আছিল আৰু য'ৰ পৰা পোৱা ইনকামৰ এটা অংশহে নায়কসকলে ভোগ কৰিব পাৰিছিল সাধাৰণতে আমি জানো দেৱদান বা মঠ মন্দিৰৰ বাবে দিয়া গাঁও বা সেইবিলাকৰ গাঁওসমূহে বেছি আছিলে ইয়াৰ বাহিৰেও কিছু ব্যক্তিগত আয়ৰ ব্যৱস্থা কৰা হৈছিল খেতি পথাৰৰ উৰ্বৰতা বৃদ্ধিৰ বাবে সাধাৰণতে জলসিঞ্চন বা টেংক ইৰিগেশ্যনৰ ব্যৱস্থা আছিল আৰু উৎপাদন বৃদ্ধি হ'লে তাৰ কিছু অংশ গাঁওবাসীৰ উন্নতিৰ বাবে ব্যৱহাৰ কৰিব লাগিছিল ইয়াৰ পিছত আমি গম পাওঁ এতিয়াতো আমি গম পালো লেণ্ড ডেৰ কথা গম পালো ব্ৰাহ্মণসকলৰ কথা গম পালো বিজয়নগৰ শাসনৰ প্ৰভিন্সিয়েল প্ৰাদেশিক শাসনৰ কথাও গম পালো এতিয়া আমি বিজয়নগৰ সাম্ৰাজ্যত বা ৰাজ্যত থকা মন্দিৰসমূহৰ গুৰুত্ব কেনেকুৱা আছিল বা সেই কথা গম পাব পাৰো বিজয়নগৰ ৰাজ্যত যথেষ্টখিনি মঠ মন্দিৰ আছিল বুলি আমি আগতেই গম পাইছো আৰু এইবিলাক আছিলে অৰ্থনৈতিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ আছিল আৰু তেওঁলোক আৰ্থিক অৱস্থা টনকিয়াল আছিল কিয়নো মন্দিৰ পৰিচালনাৰ বাবে শ গাঁও দান কৰা হৈছিল আৰু এই গাঁওবোৰৰ ওপৰত কেৱল মাত্ৰ মন্দিৰসমূহৰে অধিকাৰ আছিল মন্দিৰৰ কৰ্মচাৰীসকলে এই গাঁওসমূহ দেৱদানৰ গাঁওসমূহ সঠিকভাৱে পৰিচালিত হৈছিল নে নাই তাক পৰ্যবেক্ষণ কৰিব লাগিছিল আৰু এই গাঁওবোৰৰ পৰা লাভ কৰা আয় বা ইনকামসমূহ মন্দিৰৰ কাম কাজত কৰ্মচাৰীসকলৰ বেতনৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল আনকি গাঁওসমূহৰ বাহিৰেও কেতিয়াবা নগদ টকা পইচাৰেও মন্দিৰসমূহক সহায় কৰা হৈছিল এনেদৰে মন্দিৰসমূহৰ অৰ্থনৈতিক অৱস্থা অতি টনকিয়াল আছিল মন্দিৰসমূহৰ ধৰ্মীয় আৰু সামাজিক উন্নতিৰ কাৰণে বিভিন্ন কাম কৰিব লাগিছিল বিশেষভাৱে ইৰিগেশ্যনৰ কথাটো মন্দিৰসমূহে বেছিকৈ চকু দিব লাগিছিল মন্দিৰসমূহ কেৱল মাত্ৰ ডাঙৰ মাটিৰ মালিকেই নাছিল মন্দিৰসমূহ আজিকালিৰ দৰে বেংকৰ দৰে কাম কাজো কৰিছিল এই ব্যৱস্থাত বহুতো লোক জড়িত হৈ আছিল মন্দিৰসমূহ পৰিচালনাৰ বাবে ধৰ্মীয় আচাৰ অনুষ্ঠানৰ বাবে আৰু স্থানীয়ভাৱে উৎপাদিত বয়বস্তুসমূহ তেওঁলোকে ব্যৱহাৰ কৰিছিল ব্যক্তিগত আৰু সামূহিক গোটে মন্দিৰসমূহৰ পৰা ঋণ ল'ব পাৰিছিল কিন্তু তাৰ বিনিময়ত তেওঁলোকে মাটি জমা দিব লাগিছিল তিৰুপতি মন্দিৰলৈ দান হিচাপে আগবঢ়োৱা নগদ টকা পইচাৰ সহায়ত জলসিঞ্চন ব্যৱহাৰ কৰি খেতি বাতি কৰা হৈছিল আনকি মন্দিৰবোৰৰ ট্ৰাষ্টৰো ব্যৱস্থা আছিল এই ট্ৰাষ্টবোৰে ইয়াত জমা হোৱা টকা পইচাৰ পৰিমাণ মাটিৰ লেনদেনৰ কথা তেওঁলোকে চাব লাগিছিল আৰু ইয়াৰ সদ্ব্যৱহাৰ কৰিব লাগিছিল এনেদৰে বিজয়নগৰ ৰাজ্যৰ সময়ত মন্দিৰবোৰে এক স্বাধীন অৰ্থনৈতিক অনুষ্ঠান ৰূপে গঢ় লৈ উঠিছিল এইখিনি আছিলে ইয়াৰ বাহিৰে বিজয়নগৰত আৰু বহুত কথা আছে শিল্প কাৰুকাৰ্য আদিৰ বহুত কথা আছে কিন্তু আমাৰ অধ্যায়ত আমি এইখিনিহে আমি অকল প্ৰশাসনিক দিশটোৱে চাম গতিকে এতিয়া আমি জানো এতিয়া আমি চাম যে নেচাৰ অফ দ্য বিজয়নগৰ ষ্টেট বিজয়নগৰ ৰাজ্যখনৰ কেনেকুৱা ধৰণৰ নেচাৰ বা চৰিত্ৰ আছিল প্ৰথমতে আছে ছেগমেণ্টাৰী ষ্টেট বিজয়নগৰত মেইনলি ৰাজতন্ত্ৰৰ এবছলেট বা সৰ্বেসৰ্বা আছিল আৰু গোটেইখিনি ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ হাততেই আছিল যদিও আমি দেখিবলৈ পাওঁ নায়ক আৰু ব্ৰাহ্মণসকলেও এই বিজয়নগৰ প্ৰশাসন যথেষ্টখিনি গুৰুত্বপূৰ্ণ আৰু ক্ষমতাশালী কৰ্মচাৰী হিচাপে শাসন পৰিচালনা কৰিব লগা হৈছিল গতিকে বিজয়নগৰ সাম্ৰাজ্যৰ ষ্ট্ৰাকচাৰটো শাসনৰ ষ্ট্ৰাকচাৰটো পিৰামিডৰ নিচিনা সজোৱা হৈছিল 2 নম্বৰত আছিল ফিউডেল মডেল সামন্তবাদী প্ৰথাৰ আৰ্হিত সৈন্যবাহিনী সৰবৰাহৰ ভালেখিনি দায়িত্ব প্ৰদেশসমূহৰ ওপৰত অৰ্পণ কৰা হৈছিল প্ৰয়োজনত ৰজা সৈন্যৰ যোগানো ধৰিবলগীয়া হৈছিল বিনিময়ত তেওঁলোকক প্ৰদেশসমূহৰ বাহিৰেও মাটিও তেওঁলোকক অনুদান হিচাপে দিয়া হৈছিল যাৰ ফলস্বৰূপে বহুত সময়ত দুৰ্বল ৰজাসকলে প্ৰাদেশিক শাসনকৰ্তা সমূহক সমী কৰি চলিব লগা হৈছিল অৱশ্যে বিজয়নগৰৰ ৰজাৰ নিজাববীয়াকৈও সৈন্যবাহিনী আছিল যদি এই সৈন্য বাহিনীৰ অৰ্গেনাইজেশ্যন বা অনুষ্ঠান ৰজাৰ যিটো নিজৰ ব্যক্তিগত আছিল খুব এটা উন্নত মানৰ নাছিল সেইকাৰণে তেওঁলোকে প্ৰদেশসমূহৰ ওপৰতো নিৰ্ভৰ কৰিব লগা হৈছিল প্ৰাদেশিক শাসনকৰ্তা আৰু ব্ৰাহ্মণসকলক সেনাবাহিনীৰ দায়িত্ব দিয়াৰ ফলত দিছিল আৰু এই কাৰ্যই বিজয়নগৰ সাম্ৰাজ্যৰ সামন্তবাদী চৰিত্ৰটো উদঙাই দিয়ে তাৰোপৰি বিজয়নগৰ ৰাজ্যত হিন্দু ধৰ্মক যথেষ্টখিনি গুৰুত্ব দিয়া হৈছিল বাবে ব্ৰাহ্মণসকলক
সকলৰ যথেষ্ট গুৰুত্ব বাঢ়ি গৈছিল তাৰোপৰি নায়ক অমৰ নায়কসকলে মাতৃ প্ৰাদেশিক শাসন কৰোঁতা নায়ক অমৰ নায়কসকলে মাতৃবাৰী বা বংশানুক্ৰমিকভাৱে তেওঁলোকে মালিকীস্বত্ব লাভ কৰিছিল আৰু সেইকাৰণে তেওঁলোকৰো গুৰুত্ব বাঢ়ি গৈছিল কিন্তু যেতিয়া তেওঁলোকৰ সম্পত্তি বাঢ়ি গৈছিল তেতিয়া তেওঁলোকে এইবোৰ পৰিচালনাৰ দায়িত্ব তেওঁলোকৰ তলতীয়া কিছুমান কৰ্মচাৰীৰ হাতত দিছিল আৰু তেনেকৈ এটা সাব ফিউডেলিজম বা উপ সামন্তবাদ প্ৰথাৰ সৃষ্টি হৈছিল সাম্ৰাজ্যৰ বিশালতা আৰু যাতায়াত পৰিবহন ব্যৱস্থাৰ সুব্যৱস্থা নাথাকাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে দূৰ দূৰণিত থকা মানে বিজয়নগৰ কেন্দ্ৰীয় চৰকাৰে দূৰ দূৰণিত থকা প্ৰদেশসমূহৰ শান্তি শৃংখলাৰ বাবে ইয়াৰ প্ৰাদেশিক শাসনকৰ্তাসকলৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছিল সেয়েহে হোৱা কাৰণে প্ৰদেশসমূহৰ যথেষ্টখিনি গুৰুত্ব বাঢ়ি গৈছিল আৰু তেওঁলোকে ফিউডেল এটা কেৰেক্টাৰ চৰিত্ৰ তেওঁলোকে পাবলৈ আৰম্ভ কৰিছিল মুঠৰ ওপৰত সমগ্ৰ ভাৰতবৰ্ষৰ যেতিয়া এইখিনি আছিলে এই দুটা কেৰেক্টাৰ আছিলে আৰু লগতে আৰু এটা কেৰেক্টাৰ আছিলে সামৰিক ৰাষ্ট্ৰ আমি এইখিনি কথা পাতিম মুঠৰ ওপৰত সমগ্ৰ ভাৰতবৰ্ষ যেতিয়া মুছলমান শাসনৰ অধীনত আছিল সেইখিনি সময়ত একমাত্ৰ বিজয়নগৰেহে হিন্দু সভ্যতাৰ সংস্কৃতিৰ ধ্বজা বহন কৰি হিন্দু ৰাজ্য এখন উত্থান স্থাপন কৰি এখন আদৰ্শ ধৰ্মীয় তথা ৰাজনৈতিক শক্তি হিচাপে দক্ষিণ ভাৰতৰ অতি শক্তিশালী ৰাজ্য হিচাপে পৰিগণিত হৈছিল এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা আছিল কি কাৰণে গোটেই ৰাজ্য ভাৰতবৰ্ষখনে সেইখিনি সময়ত মুছলমান অধিকৃত হৈ আছিল বিজয়নগৰ একমাত্ৰ হিন্দু ৰাজ্য আছিল যিয়ে নিজৰ স্বকীয়তা বজাই ৰাখিব পাৰিছিল অনবৰতে জন্মলগ্নৰে প্ৰায় মুছলমান ৰাজ্য বামুণীৰ লগত বাদ বিবাদ বা যুদ্ধ বিগ্ৰহ কৰি থাকিবলগীয়া হৈছিল কাৰণে পিছলৈ বিজয়নগৰ সাম্ৰাজ্যখনকো এখন সামৰিক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি দিব পৰা হৈছিল এনেদৰে আমি দেখিবলৈ পাওঁ যে বিজয়নগৰ সাম্ৰাজ্য বা ৰাজ্যখনৰ চৰিত্ৰ প্ৰথমতে সেগমেন্টাৰী ষ্টেট নেক্সট হৈছে ফিউডেল ষ্টেট আৰু থাৰ্ড হৈছে মিলিটাৰী ষ্টেট হিচাপে আমি পৰিগণিত কৰিব পাৰোঁ কিন্তু যেতিয়া লাহে লাহে বিজয়নগৰ সাম্ৰাজ্যৰ ভাঙন আৰম্ভণি হৈছিল তেতিয়াই প্ৰদেশসমূহত থকা নায়কসকলে নিজাকে স্বাধীনভাৱে ৰাজ্য ঘোষণা কৰিছিল আৰু তেনেদৰে নায়কতন্ত্ৰৰ আৰম্ভণি হৈছিল 15th চেঞ্চুৰীত প্ৰায় গোটেই সাউথ ইণ্ডিয়া বা দক্ষিণ ভাৰতেই বিজয়নগৰ সাম্ৰাজ্যৰ অধীনস্থ হৈ গৈছিল কিন্তু পিছলৈ লাহে লাহে শাসকসকল দুৰ্বল হৈ অহাৰ পিছত লগে লগে প্ৰাদেশিক শাসনকৰ্তাসকলেও বিজয়নগৰ সাম্ৰাজ্যৰ পৰা আঁতৰি গৈ স্বাধীনতা ঘোষণা কৰিছিল তেনেকৈ চেঞ্জি তাঞ্জোৰ মাদুৰা একৰাই মাইচৰ আদি কিছুমান নায়কতন্ত্ৰৰ কথা আমি জানিব পাৰোঁ প্ৰথমতে জানিব পাৰোঁ চেঞ্জি নায়কতন্ত্ৰখন নায়কৰ অধীনলৈ সম্পূৰ্ণভাৱে নায়কৰ অধীনলৈ গৈছিল কৃষ্ণদেৱৰায়ৰ দিনতেই আৰু ইয়াৰ প্ৰথমজন নায়ক আছিলে ভায়াপ্পা এইটো 1526ৰ পৰা 1544ৰ ভিতৰত গৈছিল তাঞ্জোৰখন আছিলে অচ্যুতদেৱৰায়ৰ দিনত 1532ত স্বাপ্পা নায়কৰ অধীনলৈ গৈছিল মাদুৰাখন আছিলে কৃষ্ণদেৱৰায়ৰ দিনতে বিশ্বনাথ নামৰ নায়কজনৰ অধীনলৈ মাদুৰাইখন গৈছিল ইকেৰিখন গৈছিলে কৃষ্ণদেৱৰায়ৰ দিনতে কালাদি নায়কা চৌদাপ্পা অধীনলৈ এই নায়কতন্ত্ৰখন গৈছিল এনেকৈ এইকেইখন প্ৰাদেশিক শাসনকৰ্তাই প্ৰদেশবোৰ আঁতৰাই লৈ মানে স্বাধীনভাৱে আঁতৰাই লৈ গৈছিল তাৰপিছত আছিল ওডিয়াৰ মাইচৰ এই ৰাজ্যখনৰ বুৰঞ্জী আমি 1399ৰ পৰা পাব পাৰোঁ চামাৰাজা আৰু তেওঁৰ পুত্ৰ তিমাৰাজাই ওডিয়াৰ দিনতহে কিন্তু ওডিয়াৰখন মানে 1500 আমি যদিও এই ৰাজ্যখনৰ বিষয়ে 1399 চনৰ পৰাই জানিব পাৰোঁ কিন্তু 1513 চনৰ পৰাহে 72 চনলৈ চামাৰাজা আৰু তিৰামাজাৰ দিনতহে এই ৰাজ্যখন মানে চকুত লেখত ল'বলগীয়া হৈছিল আনকি বিজয়নগৰৰ শক্তিশালী ৰজা কৃষ্ণদেৱৰায়েও এই প্ৰদেশখন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণত আনিব পৰা নাছিল এইখিনি আমি আমাৰ পাঠত থকা ইগনোৰ যিটো আমাৰ পাঠ্যক্ৰম আছিলে এই পাঠ্যক্ৰমত থকা বিজয়নগৰ সাম্ৰাজ্যৰ বিষয়ে কিছু আলোচনা কৰিলোঁ ইয়াৰ লগে লগে সেইখিনি সময়ত বিজয়নগৰৰ প্ৰতিদ্বন্দ্বী হিচাপে দক্ষিণ ভাৰতত
আৰু এখন হিন্দু মুছলমান ৰাজ্যও স্থাপন হৈছিল, তাক বামুণী ৰাজ্য বুলি কোৱা হৈছিল। এইখনৰ ওপৰত আমি কিছু আলোকপাত কৰিম এতিয়া। ভাৰত, আমি জানো, আমি আগৰ ক্লাছত আমি পঢ়িছিলোঁ যে ভাৰতৰ তুৰ্কী মুছলমান সাম্ৰাজ্যখন প্ৰায় ৩০০ বছৰ ধৰি 1206ৰ পৰা 1526লৈ বৰ্তি আছিল আৰু আলাউদ্দিন খিলজী আছিল প্ৰথমজন তুৰ্কী মুছলমান শাসক, যিয়ে দক্ষিণাত্যলৈ প্ৰথম অভিযান আৰম্ভণি কৰিছিল। আৰু মহম্মদ বিন তুগলকৰ দিনত গোটেই দক্ষিণাত্যখন তুগলক ডাইনেষ্টি বা দিল্লী চুলতানৰ অধীনলৈ আহি গৈছিল। কিন্তু এটা কথা আমি জানিব পাৰোঁ যে দিল্লী চুলতানৰ ভাঙোনো কিন্তু মহম্মদ বিন তুগলকৰ দিনতে আৰম্ভণি হৈছিল। বিস্তৃতি যিমান হৈছিল, লাহে লাহে ভাঙোনো আৰম্ভ হৈছিল। দিল্লী চুলতানতৰ দুৰ্বলতাৰ সুযোগ লৈ প্ৰথমতে দক্ষিণাত্যত কেইবাখনো ৰাজ্যই স্বাধীনতা ঘোষণা কৰিছিল আৰু তাৰ পিছত উত্তৰ ভাৰতৰ কিছুমান ৰাজ্যই স্বাধীনতা ঘোষণা কৰিছিল। আমি জানিব পাৰোঁ উলুখাই দক্ষিণ ভাৰতত বা উলুখাই 23খন দক্ষিণাত্যত 23খন প্ৰদেশৰ ইকলিমৰ ভাইচৰয় হিচাপে নিয়োজিত হৈ আছিল। তেওঁ চুলতান হোৱাৰ আগতে দক্ষিণাত্যত তেওঁ এটা অতি সুন্দৰ আৰু বৃহৎ শাসন ব্যৱস্থা গঢ় দি থৈছিল। যদিও কিছুমান চুলতানী ৰাজ্যৰ কিছুমান দুৰ্বলতাৰ বাবে দক্ষিণ ভাৰতত তেওঁলোকৰ কণ্ট্ৰল বা নিয়ন্ত্ৰণ সম্পূৰ্ণ কৰিব পৰা নাছিল। আৰু এই ভাইচৰয় উলুগ খানক সহায় কৰিবলৈ তাত আমিৰন ই হাজাৰা আৰু আমিৰন ই সাদা নামৰ এক শ্ৰেণীৰ গুৰুত্বপূৰ্ণ বিষয়াও আছিল। লগতে আৰু বহুত বিষয়া আছিল। তেনেদৰে দক্ষিণ ভাৰতত এটা সুস্থিৰ নহয়, এটা ভাল শাসন ব্যৱস্থা চুলতানসকলে গঢ়ি তুলিছিল। কিন্তু কিছুমান দুৰ্বলতাৰ বাবে দক্ষিণাত্যৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ দিল্লী চুলতানসকলৰ বাবে সম্ভৱ হৈ উঠা নাছিল। প্ৰথমটো আছিল দক্ষিণাত্যৰ ঠাইবোৰ দিল্লীৰ পৰা বহু দূৰত অৱস্থিত আছিল। 2 নম্বৰটো আছিলে যথেষ্ট ভৌগোলিক প্ৰতিবন্ধকতা আছিল। 3 নম্বৰত আছিল পৰিবহণ তথা যাতায়াত ব্যৱস্থাৰ অসুবিধা। 4 নম্বৰ আছিল ভাইচৰয়ৰ ওপৰত বহুত ক্ষমতা অৰ্পণ কৰা হৈছিল আৰু আদি এনেকুৱা ধৰণৰ 4-5টা মান কাৰণৰ ফলত দক্ষিণ ভাৰতত বা দক্ষিণাত্যত দিল্লী চুলতানতৰ শাসন নিয়ন্ত্ৰণ সম্পূৰ্ণ হোৱা নাছিল। আৰু এনেকুৱা অৱস্থাত দক্ষিণাত্যত থকা দিল্লী চুলতানীৰে কৰ্মচাৰীসকলে তেওঁলোকৰ বিৰুদ্ধে অসন্তুষ্ট হৈছিল আৰু লাহে লাহে দিল্লীৰ প্ৰতি অনুগত তেওঁলোকে হেৰুৱাই পেলাই বিদ্ৰোহ আৰম্ভ কৰিছিল। এনেকুৱা কথা আমি জানিব পাৰোঁ। এতিয়া আমি জানিব পাৰোঁ প্ৰথম অৱস্থাত কেনেকৈ দক্ষিণ ভাৰতত বামুণী ৰাজ্যৰ আৰম্ভণি হৈছিল। আমি অলপ আগতে কথাটো ক'লোঁ যে আমিৰন ই সাদা নামৰ উচ্চবংশীয় উচ্চ শ্ৰেণীৰ বিষয়াসকলে তুগলকৰ তথা দিল্লী চুলতানৰ অধীনতাৰ পৰা দক্ষিণাত্যক স্বাধীন কৰিব বিচাৰি আছিল। তেওঁলোকে দিল্লী চুলতানীৰ পৰা সামৰিক দায়িত্ব তথা ৰাজহৰ দায়িত্ব লৈছিল আৰু প্ৰজা জনসাধাৰণৰ লগত প্ৰত্যক্ষ সম্পৰ্কত আছিল। আৰু সেইবাবে দক্ষিণ ভাৰতত দিল্লীৰ পৰা বহুত দূৰত অৱস্থিত আছিল কাৰণে মহম্মদ বিন তুগলকে এই বিষয়াসকলৰ চুলতানীৰে এই বিষয়াসকলৰ হাতত যথেষ্টখিনি ক্ষমতা অৰ্পণ কৰিছিল যাতে দক্ষিণ ভাৰতত হোৱা বিদ্ৰোহসমূহ তেওঁলোকে দমন কৰিব পাৰে। কিন্তু এই ব্যৱস্থাটো দিল্লী চুলতানৰ বাবে মৃত্যুঘণ্টাহে আছিল। 1327ত দক্ষিণাত্যত এখন উল্লেখযোগ্য ৰাজ্য গুলবাৰ্গে কেন্দ্ৰৰ বিৰুদ্ধে প্ৰথম বিদ্ৰোহ সংঘটিত কৰিছিল। বাহাউদ্দিন গুৰছব আৰু তাৰ স্থানীয় নেতাসকলে এই বিদ্ৰোহ দমন কৰিবলৈ সক্ষম হৈছিল। যদিও ইতিমধ্যে দিল্লীৰ চুলতানীৰ সীমা যথেষ্টখিনি বাঢ়ি গৈছিল, পৰাপক্ষত গোটেই ভাৰতখনে আগুৰি ধৰিছিল বুলি ক'ব পাৰি। দক্ষিণ ভাৰতটো আছিলেই। গতিকে মহম্মদ বিন তুগলকে তেওঁৰ সাম্ৰাজ্যখন সুপৰিচালনাৰ বাবে সাম্ৰাজ্যখনৰ মিডিল বা মধ্যত এখন ৰাজধানী নতুনকৈ পাতিব বিচাৰিছিল, দ্বিতীয় এখন ৰাজধানী পাতিব বিচাৰিছিল। এই ৰাজধানীখন তেওঁ পাতিছিলেই দৌলতাবাদ বা দেৱগিৰিত। কিন্তু এই ব্যৱস্থাটো তেওঁ ইমান সফল কাম হোৱা নাছিল। বৰঞ্চ এই ব্যৱস্থাই দিল্লী চুলতানতৰ নিয়ন্ত্ৰণ আৰু দুৰ্বলহে কৰি তুলিছিল। দক্ষিণাত্যৰ প্ৰথমটো বৃহৎ সফল বিদ্ৰোহ আছিল মাবাৰৰ বিদ্ৰোহ। তাৰপিছত 1336 আৰু 1337ৰ ভিতৰত বিদায়ৰ বিদ্ৰোহ কৰিছিল, যদিও এই বিদ্ৰোহ সফল হোৱা নাছিল।
মহম্মদ বিন তুগলকে এই দক্ষিণৰ এই বিদ্ৰোহবোৰ দমন কৰিবলৈ দিল্লীৰ পৰা যিবোৰ মুছলমান সেনানায়ক বা কৰ্মচাৰী দক্ষিণলৈ পঠিয়াইছিল তেওঁলোকৰ পৰাহে পিছলৈ দিল্লী চুলতানৰ বিৰুদ্ধে বিদ্ৰোহে দেখা দিছিল। ইয়াৰ পৰা ৰেহাই পাবলৈ মহম্মদ বিন তুগলকে এই বিষয়াসকলক সলনি কৰি নতুন নতুন বিষয়া নিযুক্তি দিছিল, যদিও এই ব্যৱস্থা যথেষ্ট ফলপ্ৰসূ হোৱা নাছিল। 1334ত দক্ষিণাত্যৰ পৰা ৰাজহ চুলতানীসকলৰ শাসনৰ ক্ষেত্ৰত কমি আহিছিল, আৰু যাৰ ফলত মহম্মদ বিন তুগলকে পুৰণি কৰ্মচাৰীসকলৰ সলনি কৰি কিছুমান দক্ষিণাত্যক প্ৰথমতে 4টা চিকত বা ভাগত ভাগ কৰিছিল, আৰু তাত পুৰণি কৰ্মচাৰীসকলক নিযুক্তি নিদি নতুন মুছলমানসকলক নিয়োগ কৰিছিল। কিন্তু পুৰণি কৰ্মচাৰীসকলে এই বিষয়ত অসন্তুষ্ট হৈছিল আৰু তেওঁলোকে গুজৰাটৰ ষড়যন্ত্ৰত নিয়োজিত হৈছিল। মহম্মদ বিন তুগলকে তেওঁলোকৰ ওপৰত কাঢ়া নজৰৰ ব্যৱস্থা কৰাত তেওঁলোকে নিজকে দৌলতাবাদত স্বাধীনতা ঘোষণা কৰি তেওঁলোকৰে নিজৰ এজন ছিনিয়ৰ আমিৰ বা এজন বিষয়া নাছিৰুদ্দিন ইছমাইল শ্বাহক দক্ষিণাত্যত চুলতান হিচাপে ঘোষণা কৰিছিল। দিল্লী চুলতানেটৰ বিৰুদ্ধে বিদ্ৰোহত ভাগ লোৱা সকল প্ৰধানকৈ আছিল ৰাজপুত, মংগলছ, ডাকানিজ, গুজৰাটী আমিৰ, তাঞ্জোৰৰ ৰজা, সৈন্যবাহিনী, যিয়ে এই বিদ্ৰোহবোৰ সফল কাম কৰিছিল। ইতিমধ্যে ইছমাইল শ্বাহে তেওঁৰ বয়স বাঢ়ি যোৱাত বা তেওঁৰ বৃদ্ধ বয়সৰ বাবে তেওঁ দক্ষিণাত্যৰ শাসনৰ দায়িত্ব আন এজন বিষয়া আলাউদ্দিন হাছান বাহমন শ্বাহ বা হাছান গংগুৰ হাতত অৰ্পণ কৰিছিল, আৰু ইয়াৰ ফলশ্ৰুতিত 1347ত দক্ষিণাত্যত এখন স্বাধীন মুছলমান ৰাজ্য বামুণীৰ জন্ম হৈছিল। সমগ্ৰ দক্ষিণাত্যৰ বহুকেইখন ৰাজ্য লগ লাগি এই বামুণী ৰাজ্যখনৰ জন্ম হৈছিল, আৰু প্ৰায় 150 বছৰ কাল ধৰি দক্ষিণ ভাৰতৰ ৰাজনীতি ইহঁতে নিয়ন্ত্ৰণ কৰিছিল। বামুণী ৰাজ্যৰ ৰাজনীতি সাধাৰণতে দুটা ভাগত বিভক্ত আছিল। প্ৰথমটো আছিল 1347ৰ পৰা 1422লৈ গুলবাৰ্গা কেপিটেল হিচাপে আছিল। 1422ৰ পৰা 1538লৈ ৰাজধানী ইয়াৰ মধ্যস্থান বিদাৰলৈ স্থানান্তৰিত কৰা হৈছিল। এই সময়ছোৱাতেই বিশেষকৈ বিজয়নগৰ আৰু বামুণীৰ মাজত সৰ্বোচ্চ ক্ষমতাৰ বাবে দ্বন্দ্ব তথা যুঁজ বাগৰ আৰম্ভ হৈছিল। তাৰোপৰি এইখিনিৰ বাহিৰেও ভাৰতত বামুণীসকলৰ মাজত আৰু কিছুমান প্ৰব্লেম আছিল। এই প্ৰব্লেমটো আছিলে বিশেষকৈ ডাকানিজ, যিবোৰ অৰিজিনেল মুছলিমছ আছিলে, পুৰণি মুছলিমছ, আৰু আফাকিজ, যিবোৰ আছিলে মুছলমান আহিছিলে আফগানসকলৰ পৰা বা বাহিৰৰ পৰা অহা মুছলমানসকল। বামুণী ৰাজ্যত ৰাজনীতিত এই বিষয়াসকলৰ যথেষ্ট গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে, কিয়নো এই ৰাজ্যৰ প্ৰত্যেকজন চুলতানেই বিষয়াসকলৰ আনুগত্যৰ ওপৰত নিৰ্ভৰশীল আছিলে, কিয়নো চুলতানসকলো এই বিষয়াসকলৰ মাজৰ পৰাই আহিছিল। এতিয়া আমি জানিব পাৰোঁ যে আলাউদ্দিন হাছান বাহমন শ্বাহ বা হাছান গংগুৰ দিনত 3 প্ৰকাৰৰ বিষয়া আছিল। প্ৰথম শ্ৰেণী আছিলে স্বাধীন ৰাজ্য এখন প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত সহায় কৰা বিষয়াসকল। 2 নম্বৰত আছিলে দিল্লী চুলতানী তথা তুগলকৰ অধীনস্থ বিষয়াসকল। 3 নম্বৰত আছিলে স্থানীয় শাসনকৰ্তা, নেতা, কৰ্মচাৰী, বিষয়াসকল, যিবিলাকে নিজৰ স্বাৰ্থলৈ ব্যস্ত হৈ আছিল। এনেকুৱা ধৰণৰ 3 শ্ৰেণীৰ বিষয়া বামুণী ৰাজ্যত আছিল। তাৰপিছত আমি জানিব পাৰোঁ আলাউদ্দিন মুহাজিদৰ দিনত 1375ৰ পৰা 78ত এক প্ৰকাৰ নতুন মুছলমান বিষয়া কৰ্মচাৰী নিয়োগ কৰা হৈছিল তেওঁলোকৰ শাসন কাৰ্যত, যিবিলাকক আফাকিজ বা বিদেশী মুছলমান বোলা হৈছিল। আৰু এইসকল লোকৰ ভাৰতীয় নাছিল, আৰু তেওঁলোকে বিশেষভাৱে ইৰাক, ইৰাণ, ট্ৰানজক্সিনিয়া আদি দেশৰ পৰাহে তেওঁলোকে ভাৰতলৈ আহিছিল। আনহাতে ডিকানিজবিলাকে ভাৰতৰ পুৰণি মুছলমান আছিল, আৰু সেইকাৰণে 1397ত গিয়াছুদ্দিন তাহমান্তাজৰ শাসন কালত আফাকিজসকলৰ উচ্চ পদত নিযুক্তি দিয়াৰ লগতে তেওঁলোকৰ শাসনৰ যথেষ্ট দায়িত্ব দিয়া হৈছিল আৰু যথেষ্ট সা সুবিধাও দিয়া হৈছিল। আৰু এইবিলাক চুলতানসকলে, দক্ষিণাত্যৰ চুলতানসকলে এইবিলাক কাম কৰাৰ ফলত যিবোৰ তাতে পুৰণি বিষয়া কৰ্মচাৰী আছিলে, পুৰণি মুছলমান আছিলে, তেওঁলোকে
অসন্তুষ্ট হৈছিল আৰু দুই শ্ৰেণীৰ আফাকিজ আৰু ডেকানীবিলাকৰ মাজত বিবাদৰ আৰম্ভণি হৈছিল আৰু অৱশ্যে চুলতানসকলে আফাকিজবিলাকক যথেষ্ট সা সুবিধা দিছিল কিয়নো তেওঁলোকৰ প্ৰতি আফাকিজবিলাকে চুলতানসকলৰ প্ৰতি যথেষ্ট ক্ষতি অনুগত্য প্ৰদৰ্শন কৰিছিল এই দুয়োটা বিষয়া শ্ৰেণীৰ মাজত ডাইৰেক্ট দ্বন্দ্ব আমি দেখিবলৈ পাওঁ আহমদ শ্বাহৰ গুজৰাট আক্ৰমণৰ সময়ত আফিকেবিলাকে এই অভিযানত চুলতানক সহায় কৰাৰ বিপৰীতে ডেকানিজবিলাকে আহমদ শ্বাহক এই গুজৰাট আক্ৰমণৰ ক্ষেত্ৰত কোনো ধৰণৰ সহায় কৰা নাছিল যাৰ ফলত চুলতানৰ পৰাজয় হৈছিল কিন্তু পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাওঁ যে আফাকিজবিলাকৰো এই সা সুবিধা কমাই দিছিল আৰু তেওঁলোকো লাহে লাহে অসন্তুষ্ট হ'বলৈ আৰম্ভ কৰিছিল তৃতীয় মহম্মদৰ দিনত বাহমনি ৰাজ্যৰ প্ৰধানমন্ত্ৰী বিশেষকৈ মামুদ গোৱানে এই দুই বিষয়া কৰ্মচাৰীৰ মাজত মিলাপ্ৰীতি ৰাখিবলৈ যথেষ্ট চেষ্টা কৰিছিল কিন্তু যেতিয়া এই মিলাপ্ৰীতিয়ে পুনৰ অসন্তুষ্টিহে সৃষ্টি কৰিছিল আৰু শাসকসকলেও এই বিষয়াসকলৰ কথা মতে চলিব লাগিছিল বা হাতৰ পুতলাৰ নিচিনা হৈ গৈছিল যেতিয়া এই দুই শ্ৰেণীৰ বিষয়াৰ মাজত দ্বন্দ্ব ফৰিয়াল আৰম্ভণি হৈছিল শাসকসকলে এই বিষয়াসকলক সন্তুষ্ট কৰিবলৈ তেওঁলোকৰ হাতৰ পুতলাৰ নিচিনা হ'ব লগা বাধ্য হৈছিল চিহাবুদ্দিন মাহমুদৰ ৰাজত্বকালত এই দ্বন্দ্বই শীৰ্ষত উপনীত হৈছিল কিয়নো ৰজাই আফিকিবিলাক বৰ গুৰুত্ব দিয়াৰ কাৰণে অসন্তুষ্ট হৈ ডেকানিজবিলাকে ৰজাক বা চুলতানক হত্যা কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল আৰু আমি মানে পঢ়িলে আমি গম পাম যে এই দুই বিষয়া শ্ৰেণীৰ দ্বন্দ্ব তথা মতবিৰোধে বামনি ৰাজ্যক যথেষ্টখিনি দুৰ্বল কৰি তুলিছিল কেন্দ্ৰীয় চৰকাৰ তথা চুলতানকো দুৰ্বল কৰি তুলিছিল আৰু বহুতো বিদ্ৰোহে মূৰ দাঙি উঠিছিল অৱশেষত 1537ত প্ৰথমতে বিজাপুৰৰ ইব্ৰাহিম আদিল শ্বাহে বামনি ৰাজ্যৰ পৰা স্বাধীন হৈছিল আৰু এনেদৰে বামনি ৰাজ্যৰ ভাঙোনো আৰম্ভণি হৈছিল এতিয়া বামনিসকলৰ অধীনত তেওঁলোকৰ শাসন ব্যৱস্থা কেনেকুৱা আছিল এই বিষয়ে কিছু আমি জানিব লাগিব বামনি ৰাজ্যৰ চুলতানসকলে যিহেতু তেওঁলোক দিল্লী চুলতানৰ অধীনস্থ বিষয়াই আছিল যিহেতু তেওঁলোকে দিল্লী চুলতানৰ শাসন ব্যৱস্থাই অনুকৰণ কৰি বামনি ৰাজ্যতো শাসন চলাইছিল ৰজা সৰ্বশ্ৰেষ্ঠ ক্ষমতাৰ অধিকাৰী আছিল আৰু তেওঁক সহায় কৰিছিল উকিল ৱাজিৰ বাক্সি কাজী মুফতি মুহাস্তিব কটৱাল আদি বিভিন্ন শ্ৰেণীৰ বিষয়াসকলে প্ৰথম মহম্মদৰ দিনত তেওঁ শাসনৰ সুবিধাৰ্থে বাহমনি ৰাজ্যখনক 4টা ভাগত বা তৰফত ভাগ কৰিছিল দৌলতাবাদ বিদাৰ বেৰাৰ আৰু গোলকুণ্ডা আৰু এইবিলাক একোজন তৰফদাৰৰ অধীনত ৰখা হৈছিল গুলবাৰ্গ যিহেতু প্ৰথম অৱস্থাত ৰাজধানী আছিল আৰু প্ৰথম অৱস্থাত বামনি ৰাজ্যৰ ৰাজধানী আছিল আৰু এখন গুৰুত্বপূৰ্ণ প্ৰদেশ আছিল ইয়াৰ শাসনভাৰ এজন অতি বিশ্বস্ত বিষয়া মীৰ নাইব বা ভাইছৰয়ৰ হাতত অৰ্পণ কৰা হৈছিল পিছলৈ যেতিয়া ৰাজ্যখনৰ সীমা বিস্তাৰ হৈছিল মামুদ গোৱানে বামনি ৰাজ্যখনক 8খন প্ৰদেশত ভাগ কৰিছিল প্ৰদেশবোৰৰ কিছু অংশ চুলতানৰ প্ৰত্যক্ষ শাসনত ৰখা হৈছিল বামনি ৰাজ্যৰ ক্ৰমক শ্ৰীবৃদ্ধিত অশেষ অৰিহণা যোগাইছিল সেই ৰাজ্যৰ একেৰাহে উজিৰ প্ৰধান সেনাপতি মামুদ গোৱান তেওঁ এজন সুদক্ষ কৰ্মচাৰী উদাৰ বিষয়া আছিল তেওঁ প্ৰায় তিনিজন চুলতানৰ ৰাজত্বকালত নিস্বাৰ্থ সেৱা আগবঢ়াইছিল আৰু বামনি ৰাজ্যৰ শ্ৰীবৃদ্ধিত যথেষ্টখিনি অৰিহণা যোগাইছিল বামনি ৰাজ্যৰ আৰ্মি অৰ্গেনাইজেশ্যনৰ বিষয়ে আমি জানিব লাগিলে ক'ব পাৰোঁ আমিৰ উল উমাৰা আছিল সৈন্যবাহিনীৰ কমাণ্ডাৰ ইন চিফ বামনি ৰাজ্যৰ সামৰিক বাহিনী মূলতঃ পদাতিক আৰু অশ্বাৰোহী সৈন্যৰে গঠিত আছিল হাতী বাহিনীও তেওঁলোকে ৰাখিছিল এক বুজন পৰিমাণৰ দেহেৰাক্ষী খাচাখাল তেওঁলোকে ৰাখিছিল ৰজাৰ ব্যক্তিগত সৈন্যবাহিনী চোৱা চিতা কৰিবলৈ চিলাদাৰ আছিল বামনি শাসকসকলে গোলা বাৰুদৰো ব্যৱহাৰ কৰিছিল আৰু সেই সময়ত ই এটা অতি গুৰুত্বপূৰ্ণ বৈশিষ্ট্য বহন কৰিছিল সামৰিক ক্ষেত্ৰত অগ্ৰগতি প্ৰদান কৰা দুৰ্গসমূহৰ গুৰুত্ব যথেষ্ট আছিল আৰু ইয়াত তৰফদাৰসকলৰ দায়িত্বত আছিল আৰু কিলাদাৰসকলকো এই ক্ষেত্ৰত নিয়োগ কৰা হৈছিল প্ৰশাসন তথা সৈন্যবাহিনীৰ দুৰ্নীতি বন্ধ কৰিবলৈ মামুদ গোৱানে বিভিন্ন প্ৰশাসনীয় ব্যৱস্থা হাতত লৈছিল তাৰপিছত এতিয়া আমি আৰু কিছু কথা জানিব পাৰোঁ এনেদৰে লাহে লাহে বামনি ৰাজ্যখনৰ ভাঙন আৰম্ভ হৈছিল তেতিয়া কি হৈছিল বামনি ৰাজ্যৰ চুলতান মামুদ শ্বাহৰ মৃত্যুৰ পিছত তথা এই
মাহমুদ শ্বাহৰ মৃত্যুৰ পিছত তথা মাহমুদ শ্বাহৰ মৃত্যু বামুণী ৰাজ্যৰ চুলতান মাহমুদ শ্বাহৰ মৃত্যুৰ পিছত আৰু তেওঁলোকৰ প্ৰধান উজিৰ প্ৰধান বিষয়া মাহমুদ গৱনৰ মৃত্যুৰ পিছত এই ৰাজ্যখন 5খন বেলেগ বেলেগ ৰাজ্যত বিভক্ত হৈ পৰিছিল। বিশেষকৈ সুদক্ষ প্ৰধানমন্ত্ৰী মাহমুদ গৱনৰ মৃত্যুৰ পিছত বামুণী ৰাজ্যৰ ভাঙন সম্পূৰ্ণ হৈছিল বুলিয়ে ক'ব পাৰি আৰু নতুনকৈ 5খন ৰাজ্যৰ আৰু এই বামুণী ৰাজ্যৰ মুছলমান বিষয়াসকলে নতুনকৈ 5খন ৰাজ্য স্থাপন কৰিছিল, স্বাধীন ৰাজ্য স্থাপন কৰিছিল আৰু তেওঁ কৰিছিল 1490ত বিজাপুৰত আদিল শাহী বংশ, বিজাপুৰত কাতুল্লা ইমাদ শাহী বংশ, 1490ত বিজাপুৰত আদিল শাহী বংশ, বেৰাৰত কাতুল্লা ইমাদ শাহী বংশ, আহমেদনগৰত আহমদ নিজাম শাহী বংশ প্ৰতিষ্ঠা কৰিছিল। এই 3খন ৰাজ্য স্বাধীন ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পিছত 1512ত গোলকুণ্ডাত কোৱালি কুতুব শাহী বংশ আৰু 1525ত বিদাৰত আমিৰ বাৰিদ শাহী বংশ প্ৰতিষ্ঠা কৰিছিল। যিহেতু বিজাপুৰ, বিদাৰ আৰু গোলকুণ্ডা আফ্ৰিকী বিষয়া মুছলমান বিষয়াসকলৰ হাতত আৰু আহমেদনগৰ আৰু বেৰাৰ ডেকানী বিষয়াবিলাকৰ মাজত আছিল, সেইবাবে এই ৰাজ্যবোৰৰ মাজতো কোনো ধৰণৰ সদ্ভাৱ আমি দেখিবলৈ নাপাওঁ। বামুণী ৰাজ্যৰ কিন্তু শেষলৈ বিদাৰখন বিজাপুৰে আৰু বেৰাৰখন আহমদনগৰে অধিকাৰ কৰাৰ ফলত এতিয়া মাত্ৰ 3খন ৰাজ্যহে বামুণী ৰাজ্য আছিল, বৰ্তি আছিল। পিছলৈ মোগল শাসনৰ দিনত এই 3খন বামুণী ৰাজ্য পুনৰ দিল্লীৰ সম্ৰাটৰ অধীনলৈ যাবলৈ বাধ্য হৈছিল। এনেদৰে আমি বিজয়নগৰ আৰু বামুণী সাম্ৰাজ্য বা বিজয়নগৰ সাম্ৰাজ্যৰ বামুণীৰ বিষয়ে কিছু কথা জানিব পাৰোঁ। প্ৰথম অৱস্থাত আমি জানিব পাৰোঁ যে এইখিনিতেই আমাৰ গোটেই পাঠটি সমাপ্ত হ'ল। এতিয়া এই পাঠটি আলোচনাৰ পৰা আমি দক্ষিণৰ বিশেষকৈ বিজয়নগৰ আৰু বামুণীৰ মাজত কেনেদৰে ভৌগোলিক, বাণিজ্যিক আৰু ৰাজনৈতিক ক্ষমতাকেন্দ্ৰিক যুদ্ধ বিগ্ৰহ হৈছিল সেই বিষয়ে আমি জানিব পাৰোঁ। লগতে দুটা বেলেগ বেলেগ ধৰ্মৰ ৰাজ্য হোৱাৰ পিছতো দুয়োখন ৰাজ্যত যুদ্ধসমূহ ধৰ্মকেন্দ্ৰিক নহয়, কি কাৰণে বেলেগ কাৰণত যুদ্ধবোৰ হৈছিল সেই বিষয়ে আমি জানিব পাৰোঁ। বিশেষকৈ ভৌগোলিক কাৰণত হৈছিল যুদ্ধবোৰ। যুদ্ধ হৈছিল বিশেষকৈ কৃষ্ণা গোদাবৰী ডেল্টা, কাবেৰী বেচিন, তুন্দ্ৰাভংগা, ডোব, কংকন ৰিজন আদিৰ ওপৰত আধিপত্য বিস্তাৰৰ কাৰণে এই যুদ্ধবোৰ বিশেষকৈ হৈছিল। আৰু এই যুদ্ধত ফলাফলো আমি গম পাওঁ। তালিকোটৰ যুদ্ধৰ কথা আমি জানিব পাৰোঁ। যদিও বিজয়নগৰো এখন শক্তিশালী হিন্দু ৰাজ্য আছিল, তালিকোটৰ যুদ্ধত বিজয়নগৰ সম্পূৰ্ণৰূপে বামুণীৰ হাতত পৰাস্ত হৈছিল। তেনেদৰে বিজয়নগৰৰ ভাঙোন আৰম্ভণি হৈছিল, এনেকুৱা কথা কিছুমান আমি জানিব পাৰোঁ। কৃষ্ণদেৱ ৰায় কেনেকৈ এজন শক্তিশালী বিজয়নগৰৰ অতি শক্তিশালী ৰজা আছিল সেই বিষয়ে আমি জানিব পাৰোঁ। আৰু লগতে দক্ষিণ ভাৰতত ভৌগোলিক পৰিস্থিতি কেনেকুৱা আছিল এই বিষয়ে আমি জানিব পাৰোঁ। নায়কতন্ত্ৰ বা নায়কাৰা চিষ্টেম আদিৰ বিষয়ে আমি জানিব পাৰোঁ। বিজয়নগৰত বামুণীসকলৰ মন্দিৰসমূহৰ যথেষ্টখিনি গুৰুত্ব আছে সেই কথাও আমি জানিব পাৰোঁ। যদিও তেওঁলোক কোনো ধৰণৰ অৰ্থডক্স বা কুসংস্কাৰ বা অন্ধবিশ্বাসী নাছিল। বিজয়নগৰত বামুণীসকল মেইনলি আছিল নিৰপেক্ষ ব্যক্তি আছিল, ৰাজনৈতিক ব্যক্তিহে তেওঁলোক আছিল, ধৰ্মীয় ব্যক্তি হিচাপে তেওঁলোকক কোনো উল্লেখ কৰা হোৱা নাছিল। দুটা বিশেষ ৰাজনৈতিক অনুষ্ঠান নায়কাৰা চিষ্টেম আৰু আয়াগাৰা চিষ্টেমো বিজয়নগৰত শাসনৰ মেৰুদণ্ড স্বৰূপ আছিল, এই বিষয়ে আমি জানিব পাৰোঁ। লগতে এতিয়া আমি বামুণীৰ বিষয়েও জানিব পাৰোঁ যে দিল্লী চুলতানীৰ যুগত দক্ষিণাত্যত থকা আমিৰ ই চাদা নামৰ বিষয়াসকলে দিল্লীৰ পৰা আঁতৰি গৈ বিষয়াসকল আছিল বিশেষভাৱে দিল্লী চুলতানীৰ পৰা পঠোৱা মুছলমান বিষয়াসকলেই বামুণী ৰাজ্য পৰিচালনা কৰিছিল। কিন্তু দিল্লী চুলতানৰ নিয়ন্ত্ৰণৰ পৰা আঁতৰি গৈ তেওঁলোকে এই মুছলমান বিষয়া কৰ্মচাৰীসকলে স্বাধীনতা ঘোষণা কৰি 1347ত স্বাধীন বামুণী ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। যদিও তেওঁলোকে দিল্লী চুলতানৰ শাসনৰ অধীনতেই
তেওঁলোকে শাসন অনুকৰণ কৰি তেওঁলোকে শাসন ব্যৱস্থা চলাই নিছিল। বিশেষকৈ আমিৰ ই সাদা নামৰ বিষয়াসকলে বামুণী ৰাজ্য স্থাপন কৰাত বিশেষ ভূমিকা লৈছিল। এই ৰাজ্যখনৰ কথা জানি পালে আমি গম পাওঁ যে আৰম্ভণিৰ পৰাই কেনেদৰে বিজয়নগৰ, মালৱা, তেলেংগানা ৰাজ্যৰ লগত বিবাদত লিপ্ত থাকিবলগীয়া হৈছিল। তাৰোপৰি এই ৰাজ্যৰ 2 শ্ৰেণীৰ বিষয়া কৰ্মচাৰী আফিকিজ আৰু ডিকানিজবোৰৰ বিবাদেই ফাইনেলি বামুণী ৰাজ্যৰ পতন ঘটোৱাত সহায় ঘটাইছিল। শাসন কাৰ্য দিল্লী চুলতানৰ অনুকৰণ চলিছিল, কিয়নো এই বিষয়াসকল দিল্লী চুলতানৰে বিষয়া আছিল। আৰু মই এতিয়ালৈ যিখিনি কথা মই ক'লো সেই কথাৰ পৰা আমি বুজিব পাৰোঁ যে বিজয়নগৰ আৰু মধ্যযুগৰ ভাৰতত বিজয়নগৰ ভাৰতৰ দক্ষিণাঞ্চলত বিজয়নগৰৰ বামুণী যথেষ্ট গুৰুত্বপূৰ্ণ ৰাজ্য আছিল। এইবিলাকে দিল্লী চুলতানীৰ শাসন কাৰ্য যথেষ্টখিনি থৰক-বৰক কৰিবলৈ সক্ষম হৈছিল। এইখিনি কথা আমি এই অধ্যায়টোৰ পৰা জানিব পাৰোঁ। ইয়াৰ বাহিৰে এইখিনিতে মোৰ এই অধ্যায়টো প্ৰায়খিনি কথাই শেষ হ'ল, কিন্তু আমি কিছুমান কথা প্ৰশ্ন উত্তৰ ইয়াৰ পৰা জানিব লাগিব। যে ইয়াৰ পৰা আমি জানিব পৰাৰ ভিতৰত সাধাৰণতে আছে আপোনাৰ প্ৰথম অৱস্থাত দক্ষিণৰ ভৌগোলিক অৱস্থা কেনেকুৱা আছিল, তাত কি কি নদী, পাহাৰ পৰ্বত আদি, তাৰ কি কি ঠাই, কি কি অঞ্চল আছিল, এনেকুৱা ধৰণৰ কথা আমি প্ৰশ্ন আকাৰে পাব পাৰোঁ। গতিকে সেই বস্তুবোৰ আপোনালোকে চাব লাগিব। দ্বিতীয়তে আপোনালোকে চাব লাগিব বিজয়নগৰ ৰাজ্য কেনেকৈ প্ৰতিষ্ঠা হৈছিল, কোনে প্ৰতিষ্ঠা কৰিছিল, কেতিয়া প্ৰতিষ্ঠা কৰিছিল, এই বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল, তেওঁৰ বিষয়ে এটা চমুটকাও লিখিব দিব পাৰে। তাৰোপৰি পৰ্তুগীজসকল কোন আছিল, তেওঁলোকে বিজয়নগৰৰ কোনজন ৰজাৰ দিনত তেওঁলোকে গোৱাত ব্যৱসায় কৰিবলৈ অনুমতি পাইছিল, তেওঁলোকে কিহৰ ব্যৱসায় কৰিছিল আদি কথাবোৰ আমি জানিব পাৰিব লাগিব। তাৰোপৰি এটা আৰু কথা আছে আপোনাৰ বিজয়নগৰৰ সাম্ৰাজ্যৰ শাসন ব্যৱস্থাত ব্ৰাহ্মণসকলৰ ভূমিকা কেনেকুৱা আছিল। এই ব্ৰাহ্মণসকলৰ ভূমিকাৰ উপৰিও বিজয়নগৰৰ মন্দিৰসমূহ অৰ্থনৈতিকভাৱে কেনেধৰণে বিজয়নগৰক কেনেদৰে সহায় কৰিছিল বা তেওঁলোকৰ গুৰুত্ব কেনেকুৱা আছিল এই মন্দিৰসমূহৰ, এইবোৰ কথা আমি জানিব লাগিব। আৰু লগতে এইখিনিৰ বাহিৰেও আমি বিজয়নগৰ শাসন ব্যৱস্থাৰ নায়াগাৰা চিষ্টেম আৰু আয়াগাৰা চিষ্টেমৰ বিষয়ে কিছু প্ৰশ্ন আমি চাব লাগিব। তাৰ বাহিৰে বামুণী কিংডমৰ বিষয়ে আমি কিছু কথা জানিব লাগিব যে বামুণী ৰাজ্য কেনেদৰে বামুণী ৰাজ্যৰ কেনেদৰে উত্থান হৈছিল, বামুণী ৰাজ্যৰ গুৰুত্বপূৰ্ণ ৰজা কোন আছিলে, বামুণী ৰাজ্য কোনে স্থাপন কৰিছিলে, কেতিয়া স্থাপন কৰিছিলে, বামুণী ৰাজ্যৰ পৰা ভাগ হৈ যোৱা ৰাজ্যকেইখন কি আছিলে, সেই ৰাজ্যকেইখনৰ নাম কি বংশ আছিলে, কোনে এই ৰাজবংশবোৰ স্থাপন কৰিছিল, এনেকুৱা ধৰণৰ কথা আমি কিছু পৰিমাণে জানিব লাগিব। গতিকে মই জানাত আপোনালোকে এইখিনি বাহিৰেও যিহেতু আপোনালোকৰ ওচৰত মই যিখিনি কথা কৈ গৈছোঁ অসমীয়া ভাষাত, এইখিনি ভাষাৰ ওপৰত আপোনালোকৰ যিহেতু ওচৰত অসমীয়া ভাষাৰ কোনো কিতাপ তেনেকৈ বোধহয় নাই, সেইকাৰণে মই যিখিনি কথা কৈছোঁ এইখিনি আপোনালোকে মন কৰি এইখিনিৰ পৰাই যিখিনি গুৰুত্বপূৰ্ণ বুলি ভাবি লয়, মই যিকেইটা কুৱেশ্যনৰ কথা ক'লোঁ সেইবিলাকৰ বিষয়ে আপোনালোকে ভালদৰে মন কৰিব। নমস্কাৰ।